মহকুমাত ইমান অধিকাৰ নাছিলে এতিয়া আমি সমজিলাত মহকুমাতকৈ আমি বেছি অধিকাৰ দিছো মহকুমাত অৰুণোদয়ো নহৈছিলে মহকুমাত এমএলএ ফাণ্ডো নহৈছিলে মহকুমাত এমপি ফাণ্ডো নহৈছিলে মহকুমাত আনটাইড ফাণ্ডো নহৈছিলে আনকি ভূমি আবলটনৰ যি এছডিএলএসি আছে আগতে ডিস্ট্ৰিক্ট এছডিএলএসি হয় জালুকবাৰীৰ মাটি কিবা থাকিলে মই গোটেই 5টা সমষ্টিৰ এমএলএ একলগ নোহোৱালৈকে আমি এলএসিৰ মিটিংখন কৰিব নোৱাৰো এতিয়া এলএসি ডিসিয়ে সভাপতিত্ব কৰিব কিন্তু জালুকবাৰী বুলি বেলেগ এলএসি হ'ব দিসপুৰ বুলি বেলেগ এলএসি হ'ব সেন্ট্ৰেল গুৱাহাটী বুলি বেলেগ এলএসি হ'ব অৰ্থাৎ জালুকবাৰীৰ এলএসি এতিয়া সেন্ট্ৰেল গুৱাহাটীৰ এলএসিৰ কাৰণে অপেক্ষা কৰিব নালাগে আমাৰ নিজৰ জিলাৰ এলএসি নিজৰ জিলাত হ'ব নিজৰ সমজিলাত হ'ব আৰু তাৰ ফলত এতিয়া যে বসুন্ধৰাও আহিব আমি অক্টোবৰৰ কোনোবা এটা দিনত আমি আৰম্ভ কৰিম আমাৰ কামটো হল নে নাই হেতু খবৰ লব আমি ডিসি অফিসত যাব নালাগে এই অফিসতে আমি গুটেইখিনি খবৰ আমি পাবলৈ সক্ষম হম কাৰণ সমজিলাতে এলএসিৰ বৈঠক হ'ব ডিসি যদিও সভাপতি হ'ব তেওঁৰ কাৰ্যালয়ত মিটিংখন নহয় মিটিংখন এই কাৰ্যালয়তহে হ'ব তাৰ ফলত আমাৰ সকলো সমস্যা আমি এই সমজিলাৰ কাৰ্যালয়তে আমি সমাধান কৰিব পাৰিম Subscribe my YouTube channel Srivas Das Blogs.